নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ 1 মাৰ্চ তাৰিখৰ পৰা ৰাজ্যত কেইবাটাও নতুন নিয়ম সলনি হ'ব। কেইবাটাও সামগ্ৰীৰ দাম বাঢ়িব, লগতে বেংকৰ পৰা আদি কৰি কেইবাটাও নতুন নিয়ম সলনি কৰিছে চৰকাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 1 মাৰ্চ তাৰিখৰ পৰা কেইবাটাও নতুন নিয়ম আনিছে চৰকাৰে। আপডেটটো চাই লওক। সাৱধান হওক, 1 মাৰ্চৰ পৰা আপোনাৰ ফোন আৰু পকেট দুয়োটাই বিপদত পৰিব। সলনি হ'ব 5টাকৈ নতুন নিয়ম। সাৱধান, 1 মাৰ্চ তাৰিখৰ পৰা সলনি হ'ব 5টাকৈ ডাঙৰ নতুন নিয়ম। মাহৰ প্ৰথম দিনটোৰ পৰাই সলনি হ'ব আপোনাৰ বাজেট, কিয়নো সামগ্ৰীৰ দাম বৃদ্ধি পাব। লগতে গেছ চিলিণ্ডাৰৰ নতুন দাম বাজেটত পৰিব খুব। লগতে 1 মাৰ্চত নিৰ্ধাৰণ কৰা হ'ব LPGৰ নতুন মূল্য পূৰ্বৰ ধৰণে নহ'ব। বাণিজ্যিক চিলিণ্ডাৰৰ দাম সলনি হোৱাৰ সম্ভাৱনা ইতিমধ্যে দেখা পোৱা গৈছে 1 মাৰ্চ তাৰিখৰ পৰা। 1 মাৰ্চ তাৰিখৰ পৰা ডিজিটেল লেনদেনত প্ৰয়োজন হ'ব বায়'মেট্ৰিক্স, অৰ্থাৎ পূৰ্বৰ দৰে লেনদেন কৰিব নোৱাৰিব। বৃহৎ ধনৰাশি প্ৰেৰণৰ ক্ষেত্ৰত বাধ্যতামূলক হ'ব বায়'মেট্ৰিক্স। ডিজিটেল ধনৰ লেনদেনত পূৰ্বতকৈ আহিব আৰু অধিক কঠোৰ নিয়ম বুলি ঘোষণা কৰিছে 1 তাৰিখৰ পৰা। বলৱৎ হ'ব MFA নিয়ম। 1 মাৰ্চৰ পৰা চিম কাৰ্ডৰ KYC নিয়ম হ'ব অধিক কঠোৰ। পূৰ্বৰ দৰে নহ'ব আৰু চিম কাৰ্ড এতিয়াৰ পৰা সামাজিক মাধ্যমত ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত আহিব বিশেষ নিৰ্দেশনাৱলী। নিৰ্দিষ্ট চিম কাৰ্ড মোবাইলৰ পৰা খুলি দিলে নিষ্ক্ৰিয় হৈ পৰিব আপোনালোকৰ এপসমূহ, যেনেকৈ হোৱাটছএপ, ইনষ্টাগ্ৰাম, ফেচবুক আদি এপ। ৱাইফাই অথবা অন্য নেটৱৰ্কে নচলিব। যিকোনো চৰকাৰী বেংক একাউণ্ট জমা ৰাখিব লাগিব সীমিত টকা। লগতে একাউণ্ট খালী হ'লে দিব লাগিব পেনাল্টি, অৰ্থাৎ আপোনালোকে ফাইন ভৰিব লাগিব যদিহে বেংকত টকা জমা নাৰাখে। বিমান পৰিবহণ সেৱাত ব্যৱহৃত ATFৰ লগতে CNG আৰু PNGৰ ক্ষেত্ৰতো আহিব নতুন নিৰ্দেশনা। ৰেল যাত্ৰাত লাগিব পাৰে হাহাকাৰ। বন্ধ হ'ব UTS এপ, এতিয়াৰে পৰা চলিব ৰেল ওৱান এপ। লগতে জেনেৰেল আৰু প্লেটফৰ্ম টিকেটৰ বাবে ডাউনলোড কৰক নতুন ৰেল এপ, ৰেল অন এপ। গতিকে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। 1 তাৰিখৰ পৰাই ৰাজ্যত এইকেইটা নতুন গুৰুত্বপূৰ্ণ নিয়ম সলনি হ'ব। যদি আপোনালোকে নাজানে তেনেহ'লে কিন্তু আপোনালোকৰ বাবে বিপদ হ'ব পাৰে। গতিকে আপোনালোকে এই নিয়মকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। 1 মাৰ্চ তাৰিখৰ পৰাই আৰম্ভ হ'ব আপোনালোকৰ বেংক একাউণ্টৰ নতুন নিয়ম। অৰ্থাৎ বেংক একাউণ্টত যদি আপোনালোকে টকা জমা নাৰাখে তেন্তে আপোনালোকে ফাইন ভৰিব লাগিব বা পেনাল্টি দিব লাগিব যদি সীমিত টকা জমা নাৰাখে বুলি ঘোষণা কৰিছে। লগতে নতুনকৈ গেছ চিলিণ্ডাৰৰ দাম বাঢ়িব। ৰেল সেৱাত নতুনকৈ আইন আনিব। লগতে এতিয়াৰে পৰা ডিজিটেল লেনদেনত বায়'মেট্ৰিক্স নহ'লে আপোনালোকে এতিয়াৰে পৰা ধন লেনদেন কৰিব নোৱাৰিব। পূৰ্বৰ দৰে নহয়, এতিয়া কেইবাটাও নতুন নিয়ম সলনি হ'ব 1 মাৰ্চ তাৰিখৰ পৰা। গতিকে ৰাজ্যৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।